কিয় দিবলগীয়া প্ৰকৃত সন্মানটো প্ৰদৰ্শন নকৰে? যিটো লক্ষ্য লৈ ৰাজনৈতিক দল খোলা হৈছিলে, যিটো ৰাজনৈতিক দলে ক্ষমতা হস্তান্তৰ হাতলৈ আনিছে এবাৰ নহয় দুবাৰকৈ, যিবোৰ দলে কেৱল জাতীয় ছহিদা আৰু অস্তিত্ব ৰক্ষা আন্দোলনৰ নিৰ্যাতিতসকলৰ নাম নললে নিৰ্বাচনী বৈতৰণি পাৰ নহয় বুলি ভাবে, কিয় কোনেও একো নকৰে? নমস্কাৰ, আমাৰ সৈতে আছে অলকনাথ ডাঙৰীয়া, আৰু অলকনাথ ডাঙৰীয়াক মই পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই, তেজপুৰবাসীয়ে জানে। আদৰণি জনাইছোঁ। আৰু নিৰ্বাচন সন্মুখত, মাজত মাত্ৰ প্ৰায় 10-11টা দিন, এনেকুৱা এটা পৰিস্থিতিত আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে, ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছ, CPIM প্ৰতিটো দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে, অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তেজপুৰত আপোনাক প্ৰক্ষেপ কৰা হ'ল। তেজপুৰৰ ৰাজনীতি কেনেকুৱা? ধন্যবাদ সমজল, তোমাৰ এই পডকাষ্ট চেনেলৰ জৰিয়তে মই সমূহ তেজপুৰবাসী আৰু নিৰ্বাচনৰ এই উৎসৱত যোগদান কৰা সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰস্তুতিটো আমি আচলতে বহুদিনৰ পৰাই নেদেখুৱাকে কৰি আছিলোঁ। আমি জানিছিলোঁ যে আমাৰ মাজত মিত্ৰতা স্থাপন হ'ব। আমি আদৰ্শগত কথাত পাৰ্থক্য থাকিলেও, নীতিগত কথা বেলেগ হ'লেও, বিধি বিধান সংবিধানখনে দিয়া প্ৰতিটো দলৰ পাৰ্থক্য থাকিলেও আমি ভাবিছিলোঁ যে আমাৰ মাজত মিত্ৰতা সম্ভৱ হ'ব। আৰু প্ৰকৃত অৰ্থত মিত্ৰতা বুলি ক'লে যিটো বুজি পোৱা যায়, সেইটো হৈ উঠিব আৰু সেই ধৰণে আমি আগবাঢ়িব লাগিব। এই কথাখিনি হোৱাৰ পিছত আৰু এই কথা বতৰাবিলাক যেতিয়া অনানুষ্ঠানিক পৰ্যায়ত আৰম্ভ হৈছিলে, সেই সময়ৰ পৰাই আমি সাংগঠনিক কাম কাজবোৰ আমি চলাই আহিছিলোঁ। তো আপোনালোকে জানে যে তেজপুৰৰ সাংস্কৃতিক পৰিচয়ৰ কথাটো সুকীয়া। ইয়াতো অন্য যিবোৰ সমষ্টি, সেই সমষ্টিবোৰৰ লেখীয়াকৈ ইয়াতো বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰে। ইয়াতো যিটো জনসংখ্যাৰ যিটো গাঁথনি, পপুলেশ্যন পেটাৰ্ণ যিটো হয়, এই পপুলেশ্যন পেটাৰ্ণটো ইয়াতো ভিন্ন ভিন্ন ধৰণৰ। ইয়াতো পপুলেশ্যন পেটাৰ্ণটোত এটা ভিন্নতা আছে বোলে। এটা বৃহৎ সংখ্যক লোকৰ ইয়াতে মানে জনসংখ্যাগত আধিপত্য আছে, আন জনগোষ্ঠীসমূহৰ জনগোষ্ঠীগত জনসংখ্যাগত আধিপত্য নাই, এনেকুৱাও নহয়। আচলতে এটা মিক্স মানে কমিউনিটিৰ মাজেৰে এই সমষ্টিটো গঢ়লৈ উঠিছে। যদিও ইয়াত অসমীয়া মানুহৰ জনসংখ্যাগত আধিপত্য আছে, তথাপিও যিখিনি মুঠ ভোটাৰৰ সংখ্যাটোত ইয়াত অৱশ্যেও বৰঙণি আগবঢ়াইছে। গতিকে আমি এই গোটেই কথা বতৰাবিলাক চাই পেলাই, এই গোটেই কথা বতৰাবিলাক আমি মানে খুব ভালকে বিচাৰ কৰাৰ পিছত আমি ঠিক কৰিছিলোঁ যে আমাৰ এই সমষ্টিটো, আমাৰ যদি গোটেইবোৰে আমি লগ হৈ পেলাই BJP, AGP বিৰোধী ৰাজনৈতিক দলবোৰ যদি লগ হৈ পেলাই যদি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াওঁ, তেতিয়া আমি সফল হ'ম। এই কথাটোৰ ইংগিত আমি বহুদিনৰ পৰা পাইছিলোঁ। আপুনি প্ৰথমতে বৰচলাত বিশেষভাৱে কাম কৰি আছিল, কিন্তু হঠাৎ মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ গৈ আপুনি তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল বুলি বাতৰি প্ৰকাশ পাইছিল। হয়, এই বিষয়টোক লৈ কিবা অসুবিধা হ'ল নেকি? নাই, আচলতে হয়, মানে সকলো মানুহৰ এটা নিৰ্দিষ্ট লক্ষ্য থাকে আৰু সকলো মানুহে ৰাজনৈতিক কাম কাজবিলাক কৰোঁতে নিজৰ এটা ব্যক্তিগত নিৰ্বাচন লৈ পেলাই আগবাঢ়ে। মোৰ পাৰ্চনেল চইচটো হয় ডেফিনেটলি আজিৰ পৰা ধৰক 3-3.5 বছৰমান আগৰ পৰা বৰচলাত চইচটো আছিলে। কিন্তু যেতিয়াৰ পৰাই আপোনাৰ এই মিত্ৰতাৰ প্ৰসংগটো আগবাঢ়িছে, তেতিয়া আমি মনতে ভাবিছোঁ যে যদি মিত্ৰতাটো সম্ভৱ হৈ উঠিব লাগে, তেতিয়াহ'লে আমি প্ৰতিটো পক্ষই, আমি প্ৰতিজন লোকেই এটা ত্যাগৰ মনোবৃত্তি আমি প্ৰকাশ কৰিব লাগিব। গতিকে হয়তো আমাৰো বেক অফ দ্য মাইণ্ড আমি হয়তো ভাবি আছিলোঁ যে যদি কিবা কাৰণে বৰচলা নহয়, তেতিয়াহ'লে বৰচলাৰ পৰিৱৰ্তে যদি আমাৰ প্ৰতি সন্মানো প্ৰদৰ্শন কৰে মিত্ৰজোঁটে, আৰু যদি আমাক ক'ৰবাত ৰাজনৈতিক সংস্থাপন কৰিব বিচাৰে, তেতিয়া ডেফিনেটলি তেনেকুৱা সিদ্ধান্ত মই মানি ল'ব লাগিব। চ' মানে ইট ৱাজ ৱৰ্কিং অন মাই বেক অফ দ্য মাইণ্ড। আচলতে এইটো হৈ আছিলে, চলি আছিলে ঘটনাটো। তাৰপিছত যেতিয়া আমি বৰচলা লৈ পেলাই নেৰানেপেৰাকে আমি আমাৰ সিদ্ধান্ত সলনি নকৰাৰ কথাটো আমি স্পষ্ট কৰিছিলোঁ, তেতিয়া আমাৰ দলৰ মাননীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই মোক বাৰে বাৰে ক'বলৈ ল'লে
যে দাদা আপোনাৰ কাৰণে কিছু মিত্ৰতা ভাগো ভাগো আপুনি মিত্ৰতা নাভাঙিব আপোনাৰ কাৰণে কিন্তু মিত্ৰতা ভাগো ভাগো তেতিয়া আমি সেই সময়ত আমি যিবোৰ কথা কৈছিলোঁ সেইবোৰ কথা বতৰা যদি কৈ খুব এটা মানে মানে স্থিতপ্ৰজ্ঞ হৈ থাকোঁ যে এই সিদ্ধান্তৰ সলনি নকৰোঁ মই মোৰ চইচটোহে মানে কেৱল প্ৰায়ৰিটাইজ কৰিম আৰু সেইটোকে লৈ মই চলিম তেতিয়াহ'লে আচলতে অসমবাসী যিসকলে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনকামী অসমবাসীৰ সন্মুখত আচলতে সেই কথাটো মোৰ শুদ্ধ সিদ্ধান্ত নহ'ব কাৰণ আমি মিত্ৰতাটো বিচাৰিছোঁ মানে আমি বিচাৰিছোঁ নেকি মই আজি ৰাইজৰ দলৰ মই কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আছোঁ মই বিচাৰিছোঁ নেকি অখিল গগৈ বিচাৰিছে নেকি ৰাইজৰ দলে বিচাৰিছে নেকি কোনে বিচাৰিছে গৌৰৱ গগৈ বিচাৰিছিলে নাই কংগ্ৰেছ দলে বিচাৰিছিলে নাই লুৰিণজ্যোতি গগৈ বিচাৰিছিলে নাই অসম জাতীয় পৰিষদে বিচাৰিছিলে নাই অসমৰ ৰাইজে বিচাৰিছে সেইটো বিচাৰ্য বিষয় নহয় বিচাৰিছে অসমৰ ৰাইজে অসমৰ মানুহে মিত্ৰতা অবিহনে বিজেপি এজিপি কম্বিনেশ্যনটোক মানে আচলতে যে ঠেলি দিলে পৰি যাব এই কথাটো অসমবাসীয়ে সেইটো আশ্বস্ত হ'ব পৰা নাই সেইকাৰণে অসমবাসীৰ দেৱাল লিখন অসমবাসীয়ে ভাবিছে যে আপোনালোক লগ হওকচোন লগ হৈ ঠেলিবলৈ আপোনালোকে প্ৰয়াস কৰক আৰু যেতিয়া আমি লগ হৈছোঁ এই সিদ্ধান্তৰ জৰিয়তে ৰাজনৈতিক প্ৰেক্ষাপটত ৰাতিটোৰ ভিতৰত এটা সাংঘাতিক নেৰেটিভ তৈয়াৰ হৈ গৈছে অসমবাসীয়ে বুজিলে যে হয় এটা বৃহৎ শক্তিৰ মানে সন্মিলন হৈছে এক বৃহৎ শক্তি সংগঠিত হৈছে গতিকে এতিয়া এওঁলোকে যদি এতিয়া লগ হৈ পেলাই খুব পৰিকল্পিতভাৱে খুব ভাল ধৰণে এওঁলোকে কাম কৰে তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকে ৰাজনৈতিক যুঁজখন খুব প্ৰবলভাৱে আগবঢ়াব পাৰিব অসমৰ প্ৰতিটো ক্ষেত্ৰৰ ক্ষেত্ৰত তেজপুৰ একক আৰু অনন্য আমি সেইটো কথা পূৰ্বৰে পৰা জানো অসমৰ আমি বাকী প্ৰেক্ষাপটৰ যদি কথা কওঁ তাৰ সমান্তৰালভাৱে আমি তেজপুৰৰ প্ৰসংগলৈ যেতিয়া আহোঁ তেজপুৰখনলৈ আহিলে আৰু তেজপুৰখনৰ পৰিৱেশে সকলোকে এক প্ৰকাৰ মোহাচ্ছন্ন কৰে তেজপুৰৰ প্ৰতিটো দিশে মানুহক কেনেদৰে আকৰ্ষিত কৰে সেয়া অসমবাসী ভালদৰে জানে এগৰাকী সাংস্কৃতিক কৰ্মী আপুনি যিহেতু গতিকে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাষত থকাৰ যি অভিজ্ঞতা পূৰ্বৰে পৰা আছে এইবাৰ যেতিয়া ৰাইজৰ কাষলৈ গৈছে ৰাইজে কি কয় অলকনাথ ডাঙৰীয়াক চাওক ৰাইজে আমি আমাৰ পিছফালে থকা সেই প্ৰায় 4টা দশকৰ ইতিহাসখন জানে আমি আজি 4টা দশক আচলতে এইবোৰ কামেই কৰি আছোঁ সামাজিক সাংস্কৃতিক ৰাজনৈতিক কাম কাজ চাগে অলপ অলপ কৰিছোঁ এৰিছোঁ এনেকুৱা হয়তো কিন্তু সামাজিক আৰু সাংস্কৃতিক কামবিলাকত নিৰৱচ্ছিন্নভাৱে প্ৰায় 4টা দশক একেৰাহে কৰি আছোঁ তেজপুৰ আমাৰ প্ৰতিজন তেজপুৰীয়া লোকে শিৰত তুলি লয় আমি শিৰত তুলি লওঁ সেই ভাগেই চলিছোঁ আমাৰ হৃদয়ত তেজপুৰক আমি স্থাপন কৰিছোঁ সেই ভাগেই আমি আগবাঢ়িছোঁ তেজপুৰৰ যিটো আহ্বান তেজপুৰ নামৰ এই যে জিভাত উঠাই লোৱা সেই শব্দটো উচ্চাৰণ কৰিলে যে এটা আবেগ এটা বিশেষ ধৰণৰ অনুভূতি এই কথাটো এই সত্তাটোৰ যিটো আহ্বান এই সত্তাটোৱে প্ৰতিনিয়ত কৈ থকা যিটো কথা তাৰ অনুৰণন আমাৰ মন মগজুত সদায় হৈ থাকে তেজপুৰখনে বিচাৰিছে তেজপুৰখনে বিচাৰে তেজপুৰখনে নিজৰ শৰীৰটো নিজক ধুনীয়া কৰি আনৰ ওচৰত আত্মপ্ৰকাশ কৰিবৰ কাৰণে হেঁপাহ কৰে আমি তেজপুৰীয়া সাংস্কৃতিক কৰ্মী হিচাপে এই কথাটো আমি খুব খুব মনোযোগেৰে চাওঁ যে কৰিবলগীয়া বহুত কাম যেন তেজপুৰত আমি নকৰাকৈ এৰি দিছোঁ আৰু আমি সামাজিক সাংস্কৃতিক কামবোৰ কৰোঁতে আমি এইবোৰ কথা আমি অনুভৱ কৰোঁ এইবোৰ কথা আমি দেখোঁ আমাৰ এটা ভিজন থাকে তেজপুৰখনক কেনেকৈ আগবঢ়াব লাগে কেনেকৈ ধুনীয়া বেশভূষাৰে কেনেকৈ তেজপুৰখনৰ গাত তেজপুৰৰ শৰীৰত কেনেকৈ কি অলংকাৰ পিন্ধে আমি কি বেশভূষাৰে আমি অলংকৃত কৰিম এইবোৰ আমাৰ সপোন থাকে আমি ভাবোঁ আমি সামাজিক কাম কৰোঁতেও তেজপুৰৰ সন্মুখত লৈ আগবাঢ়িব খোজোঁ আমি সাংস্কৃতিক কাম কাজ কৰোঁতেও সেই সত্তাৰ অনুৰণনটো লৈ আমি কাম কৰিব খোজোঁ এই কথাটো আমাৰ চলি থকাৰ সময়ত এতিয়া ৰাজনৈতিকভাৱে যেতিয়া আমি পোনপটীয়াকৈ এটা নিৰ্বাচনত আমি অন্তৰ্ভুক্ত হৈছোঁ গোটেই প্ৰক্ৰিয়াটোৰ মাজত তেতিয়া আমি কিন্তু এই কথা বতৰাবিলাক সামাজিক বা সাংস্কৃতিক দৃষ্টিকোণেৰে নহয় আমি চাবলৈ বিচাৰিছোঁ ৰাজনৈতিক দৃষ্টিকোণেৰে তেতিয়া আমি দেখিছোঁ যে সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণেৰে দেখা সেই কথাবোৰ ৰাজনৈতিক কথাত ক্ষেত্ৰখনতো দেখোন প্ৰায় একে এতিয়া ৰাজনৈতিকভাৱে কেনেকৈ এখন প্ৰবল আমি যুঁজ দি আমি এই যুঁজখনত জয়লাভ কৰিম আৰু জয়লাভ কৰি আমি কেনেকৈ তেজপুৰখনৰ কাৰণে আমি যিহেতু সংসদীয় গোটেই প্ৰক্ৰিয়াটোত বিধায়ক হোৱাৰ লগে লগে মানে সক্ৰিয়তা বাঢ়িব বা সক্ৰিয়ভাৱে যোগদানৰ সেই সুবিধাটো থাকিব আমি যদি সেই যোগদানৰ সুবিধাটো লওঁ আমাক যদি তেজপুৰবাসী ৰাইজে এই বিধায়ক হিচাপে নিৰ্বাচিত কৰে তেতিয়াহ'লে আমি যিবোৰ ভাবি অহা কথা সেইবোৰ সাকাৰ হ'ব আমি ভাবোঁ
বহুত পৰিকল্পনা আছে তেজপুৰক লৈ পেলাই। আপোনালোকৰ পৰিয়ালটোৰ কথা মই ক'ব নালাগে, তেজপুৰবাসীয়ে জানে। এ, অসমৰ ৰাইজৰ বাবে, অসমৰ জাতিৰ স্বাৰ্থত, অসমৰ মাটিৰ স্বাৰ্থত আপোনালোকৰ পৰিয়ালটোৰ ত্যাগ কোনেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। নিৰ্বাচনৰ সময়খিনিত বুলি নহয়, আপোনালোকৰ এ, আগৰে পৰাই যেতিয়া মানে অসমৰ প্ৰেক্ষাপটত বিভিন্ন সময়ৰ কথা আলোচনা হয়, তেজপুৰৰ আপোনালোকৰ পৰিয়ালটোৰ কথা, আপোনাৰ ভাতৃৰ কথা, ৰূপকনাথ দেৱৰ কথা কেনেদৰে চৰ্চা হয়, কেনেদৰে আলোচনা হয়, অসমৰ মাটিৰ বাবে, অসমৰ স্বাৰ্থত কেনেদৰে প্ৰাণ দিবলগীয়া হৈছিল, আমি সকলোবোৰ কথা উপলব্ধি কৰিব পাৰোঁ যে এটা পৰিয়াল আছে, যিটো পৰিয়ালে তেজপুৰবাসীৰ বাবে, অসমৰ ৰাইজৰ বাবে, অসমৰ খাটি খোৱা মানুহৰ বাবে সকলো কৰি দিব পাৰে। আপুনি এগৰাকী প্ৰাৰ্থীহে হৈছে এই মুহূৰ্তত, কিন্তু আপোনাৰ কৰণীয় বহুখিনি আছে। ভাতৃৰ সপোন আছে, আপোনাৰ সপোন আছে, আপোনাৰ মৰমৰ তেজপুৰবাসীৰ সপোন আছে, আৰু সেই সপোনখিনি সাকাৰ কৰিবলৈ, তেজপুৰখনক অসমৰ ভিতৰত নহয়, ভাৰতবৰ্ষৰ ভিতৰত একক আৰু অনন্য কৰিবলৈ আপোনাৰ যাত্ৰা বহু দীঘলীয়া। তেজপুৰবাসীয়ে, মই এইটোও কৈছোঁ যে মই তেজপুৰত থাকি, তেজপুৰত এইকেইটা দিনত মই যিখিনি কথা দেখিলোঁ যে তেজপুৰৰ ৰাইজে এগৰাকী প্ৰাৰ্থী পাইছে, এগৰাকী যোগ্য ব্যক্তি পাইছে, যিগৰাকী ব্যক্তিয়ে তেজপুৰবাসীৰ সমস্যাকেই নহয়, তেজপুৰবাসীৰ মন আৰু মগজুত প্ৰতি মুহূৰ্তত সোমাই থাকে। মনটো তেজপুৰতেই, শৰীৰটোও তেজপুৰতেই, আৰু তেখেতৰ কৰ্মৰাজিখিনিও তেজপুৰক লৈয়ে চিন্তা কৰা। গতিকে এই পৰিয়ালটো আপোনালোকৰ, আৰু আপোনাৰ যিখিনি দীঘলীয়া আপোনালোকৰ পৰিয়ালটোৰ সংগ্ৰাম বা জাতি মাটি ভেটিৰ বাবে ওলাই কথা, সৰুৰে পৰা এইখিনি পাই আহিছে আপুনি। এনেকুৱা প্ৰশ্ন সুধিলে আচলতে বহুত মানে আতংকিত হৈ উঠো। এনেকুৱা প্ৰশ্নই মানে হৃদয়ত এটা বিশেষ ধৰণৰ কম্পন তৈয়াৰ কৰে। এইভাবে আতংকিত হওঁ, ভাবি কম্পিত হওঁ যে কৰিব নোৱাৰাকে এৰি থোৱা এই কামবিলাকৰ আমাৰ পৰা যথেষ্ট আশা কৰিব তেজপুৰবাসীৰ ৰাইজে। আমিও বাৰু কৰিব নোৱাৰাকে এই কামবোৰ পেলাই থৈ দিব লাগিব নেকি? আমাক আতংকিত কৰে, আমাক ভয়াৰ্ত কৰে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে, যিবোৰ প্ৰশ্নৰ আচলতে আজি ইমান দিনে আমি সমিধান দেখা নাপালো। মোৰ আইমাতৃ আজি 2 বছৰ আগে এই পৃথিৱীৰ পৰা মেলানি মাগিল। যোৱাৰ দিনলৈকে মোৰ আইগৰাকীয়ে সুধি গ'লগৈ, তোৰ যে মাজু দাদা ঢুকাইছিলে, সিহঁতৰ ত্যাগৰ কিয় মূল্যাংকন প্ৰকৃত অৰ্থত নহ'লে? এটা আন্দোলনৰ পৰিসমাপ্তিত এটা ৰাজনৈতিক দল গঠন হৈছিলে, অসম গণ পৰিষদ দল। সেই দলটোৱে কিয় আশা আৰু প্ৰত্যাশা পূৰণ নকৰিলে? মাৰ সেই প্ৰশ্নৰ মই কাহানিও উত্তৰ দিব পৰা নাছিলো। সেইকাৰণে এইবোৰ প্ৰশ্নই যথেষ্ট দায়বদ্ধ কৰি তোলে। এইবোৰ প্ৰশ্নই ব্যতীত কৰি তোলে যে আমি সামাজিক সাংস্কৃতিক কাম কৰিছোঁ, সমাজ জীৱনত ইমান তৎপৰ, যিকোনো ৰাজনৈতিক যুঁজ আমি প্ৰবলভাৱে দিব পাৰোঁ, অথচ কিয় এই কাংক্ষিত লক্ষ্যত আমি উপনীত হ'ব পৰা নাই? কিয় আজৰি আনিব পৰা নাই মোৰ আইৰ দৰে 855টা জাতীয় শ্বহীদ পৰিয়ালৰ সেই আশা, সেই আকাংক্ষা? জানো কিয় চৰকাৰবোৰে নকৰে, মই একেবাৰে বুজি নাপাওঁ। যিটো লক্ষ্য লৈ ৰাজনৈতিক দল খোলা হৈছিলে,
যিটো ৰাজনৈতিক দলে ক্ষমতা হস্তান্তৰ হাতলৈ আনিছে এবাৰ নহয় দুবাৰকৈ, যিবোৰ দলে কেৱল জাতীয় ছহিদা আৰু অস্তিত্ব ৰক্ষা আন্দোলনৰ নিৰ্যাতিতসকলৰ নাম নললে নিৰ্বাচনী বৈতৰণি পাৰ নহয় বুলি ভাবে, কিয় কোনেও একো নকৰে? কিয় নকৰাকে ৰাখে? কিয় দিবলগীয়া প্ৰকৃত সন্মানটো প্ৰদৰ্শন নকৰে? এইটো কোনো এটা পৰিয়ালৰ কোনো ব্যক্তিগত জীৱনৰ কথা নহয়। অসম মাতৃক আমি উদ্ধাৰ কৰিম, অসম মাতৃক আমি নিৰাপদে ৰাখিম, আই মাতৃগৰাকী সদায় ভালকৈ কুশলে থাকিব, এইবোৰ আশা পাৰিছো নেকি পূৰণ কৰিবৰ কাৰণে আমি কোনোবাই? কেৱল ৰাজনীতি কৰিবৰ কাৰণে এই শব্দবিলাক আমি লওঁ, এই শব্দবিলাক লৈ আমি ৰাজনৈতিক আমি লাভ বিচাৰো। গতিকে আমি অকণমান ব্যতিক্ৰমী ৰাজনীতি কৰিবৰ কাৰণে অহা দল, আমি অলপ ব্যতিক্ৰমী জাতীয় চিন্তা আৰু চেতনাৰ উদ্বুদ্ধ মানুহ। গতিকে আমি যদি এই ধৰণৰ সুযোগ আৰু সুবিধা লাভ কৰোঁ, ৰাইজে যদি আমাক আশীৰ্বাদ কৰে, নিশ্চয় এই কথা বতৰাবিলাক আমি পুনৰবাৰ সন্মুখত থাকি নেতৃত্ব দিবলৈ প্ৰয়াস কৰিম। এই অলকনাথ দেৱৰ যিটো অন্তৰত সোমাই থকা দুখ কেৱল এটা পৰিয়ালৰ নহয়, ৰূপক নাথদেৱৰ পৰিয়ালটোৰেই নহয়, 755টা পৰিয়ালৰ সেই একেই দুখ, একেই ক্ষোভ। কেৱল সিমানেই নহয়, যিটো দল জন্ম হৈছিল অসম আন্দোলনৰ ফলশ্ৰুতিত, সেই দলটোৱে ক্ষমতা লাভ কৰিছিল, ঠিকেই আছিল। তাৰ পৰৱৰ্তী সময়ত কি কৰিলে আমি দেখিলোঁ, আনহে নালাগে শেষত এনেকুৱা এটা অৱস্থালৈ আহি গ'ল সেই দলটো, যে কা আন্দোলনৰ পৰৱৰ্তী সময়ত কিছু নাটক কৰি পৰৱৰ্তী সময়ত আকৌ এবাৰ সেই দলটোৱে যেতিয়া চৰকাৰৰ লগ লাগিলে, তেতিয়াই বুজা গৈছিল যে সেই দলটোৰ নেতাসকলৰ ক্ষমতালোভী কেনেকুৱা, তেওঁলোক কিমান স্বাৰ্থলোভী, সেই কথা গম পোৱা গৈছিল। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত এতিয়ালৈকে কিয় পদক্ষেপ ল'ব নোৱাৰিলে? অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত NDA চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কিয় বিফল হ'ল? অসম চুক্তি ৰূপায়ণ বিভাগ বুলি এটা বিভাগ খুলি থৈ দি সমগ্ৰ বিষয়টোক যদি আওকাণ কৰা হয়, সমগ্ৰ বিষয়টোক যদি ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয়, তেনেকুৱা হ'লে তেনেধৰণৰ ৰাজনীতিক মানুহে ঘৃণ কৰিব লাগিব, আৰু সেই ৰাজনীতি অসমৰ ৰাইজে নিবিচাৰে, তেজপুৰবাসীয়েও নিবিচাৰে। মই অলকনাথ দেৱক এইটো কথাই সুধিব বিচাৰিছোঁ যে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিত হ'ল, যি সময়ত তেওঁলোকে গুৰুত্ব দিব লাগিছিলে অসমৰ জাতিৰ বাবে, যিটো সময়ত তেওঁলোকে গুৰুত্ব দিব লাগিছিল অসমৰ মাটিৰ বাবে, যিটো সময়ত গুৰুত্ব দিব লাগিছিল অসমৰ জাতীয় স্বাভিমানৰ বাবে, সেই সময়ত তেওঁলোকে কি কৰিছে, যে মধ্য গুৱাহাটীৰ দৰে এটা সমষ্টিত এগৰাকী অনা অসমীয়া প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। যিটো সময়ত বিজেপিয়ে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে অসমৰ খিলঞ্জীয়া লোকক, সেই সময়ত বিজেপি বা অসম গণ পৰিষদৰ নেতৃত্বই ক্ষমতাৰ স্বাৰ্থত কেনেদৰে সেই 26গৰাকী তেওঁলোকৰ অসম গণ পৰিষদৰ টিকট লাভ কৰা সকলৰ 13গৰাকীয়ে এনেকুৱা ব্যক্তিক দিছে, যিসকল ব্যক্তিৰ অসমৰ বায়ু পানী মাটিৰ সৈতে সম্পৰ্ক কিমান বেছি, সম্পৰ্ক কেনেকুৱা ধৰণৰ আছে কোনেও নাজানে। তেওঁলোকৰ সম্পৰ্ক আছে নে নাই সেয়াও গম নাপায়, তেওঁলোকৰ সম্পৰ্ক নাই বুলি এক প্ৰকাৰ প্ৰতীয়মানেই হয়। গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত তেজপুৰবাসী ৰাইজে যিহেতু মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত নিশ্চিতভাৱে সিদ্ধান্ত ল'ব লাগে, সেয়া আমি এক প্ৰকাৰ ভাবোঁ। আপোনাৰ মতে তেজপুৰবাসী ৰাইজে এইবাৰ সেই বিজেপিৰ পৰিৱৰ্তে বা অসম গণ পৰিষদৰ পৰিৱৰ্তে ৰাইজৰ স্বাৰ্থত কাম কৰা, মানুহক ভাল পোৱা বা ব্যক্তিসকলৰ বাবে কাম কৰা আপোনাক আগবঢ়াই দিব বুলি আপুনি আশাবাদীনে? আপোনাৰ আগচোৱা যিখিনি কথা আপুনি কৈছে, সেই বিষয়ে মই এতিয়া দীঘলীয়াকৈ কথা বতৰা এইকাৰণে নাপাতো। আজিৰ পৰা আপুনি যদি আঙুলিৰ মূৰত লেখে, মাত্ৰ 11টা দিনৰ পিছত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়ে মই আপোনাৰ সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ প্ৰেক্ষাপটৰ ওপৰত একো নকওঁ। কিন্তু তেজপুৰৰ ক্ষেত্ৰতো তেওঁলোকে আচলতে এই যে মানে অখিলঞ্জীয়া যিসকলক তেওঁলোকে প্ৰতিষ্ঠা লাভৰ মানে ৰাজনৈতিক প্ৰতিষ্ঠা দিবৰ বাবে তেওঁলোকে প্ৰয়াস কৰিছে, সেইটোতো আটাইতকৈ আমি আচলতে থলুৱা জনগোষ্ঠীৰ লোকসকল অসমীয়া মানুহে আমি সেইটো এটা গৰ্হিত কাম বুলিয়েই ভাবোঁ, যে অসমখনত
তেওঁলোকে ইতিমধ্যে যদি এই ভাগে যদি চিনাক্ত কৰে যে এই সমষ্টিবিলাকৰ মানে অখিলঞ্জীয়া বহিৰাগত সংস্থাপন দিব, বহিৰাগতই বিজেপি দল এজিপি দলৰ পৰা মানে প্ৰাৰ্থিত্ব লাভ কৰি পেলাই নিৰ্বাচন খেলিব, তেতিয়ালৈকে সংখ্যাটো কিন্তু ক্ৰম অনুসাৰে বাঢ়ি গৈ থাকিব, ক্ৰমান্বয়ে সেইটো বাঢ়িব। এইবাৰ 13টা আপুনি আইডেণ্টিফাই কৰিছে, লাহে লাহে দেখিব 26টা, তাৰ পৰা লাহে লাহে গৈ পেলাই আপোনাৰ দেখিব 52টা। এইটো মানে আমাৰ ইয়াত বৰ সুযোগ পায়, আমাৰ ইয়াত মানে ভাবে যে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ কোমল মনৰ মানুহ, সৰল মনৰ মানুহ, গতিকে ইয়াত যিকোনো ধৰণৰ বাহিৰৰ পৰা, দিল্লীৰ পৰা বা নাগপুৰৰ পৰা প্লেন কৰিলে ইয়াত এই ধৰণে অখিলঞ্জীয়া মানুহো ক্ষমতা দখল কৰিব পাৰে আৰু আমাক তেওঁলোকে শাসন কৰিব পাৰে। গতিকে সেই কথাটো তেওঁলোকে কৰিবলৈ গৈ পেলাই এতিয়া তেজপুৰৰ ক্ষেত্ৰত আকৌ বেলেঞ্চ কৰিব খোজে, তেওঁলোকে বেলেঞ্চ কৰি পেলাই আমাৰ জনজাতীয় লোক এজনক তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব খোজে, তেওঁলোকৰ কম্বিনেশ্যনটোৱে। কিন্তু এটা কথা জানিব যে প্ৰথম কথাটোত হ'ল যে আমি অসমীয়া মানুহৰ আধিপত্য, অসমখনত অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা সংগ্ৰাম, গতিকে এই গোটেই কথা বতৰাটো আমি সন্মুখত লৈ পেলাই আমি আগবাঢ়ো আৰু আমি সেইটোৰ কাৰণে আমি পণ কৰিছোঁ, সেইটোৰ কাৰণে আমি ৰণ কৰিছোঁ আৰু সেইভাগে আমি আগবাঢ়ি আছোঁ যে অসমত অসমীয়া মানুহৰ আধিপত্য লাগিব, সদায় লাগিব 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 আৰু আমি মৰণপণ কৰিছোঁ সেইটোৰ কাৰণে, কৰিবলগীয়া হৈছে। চাৰিওফালৰ পৰা ইমানবোৰ আগ্ৰাসনে আমাৰ যিটো মানে ক্ৰাইচিছ কৰি দিছে, জাতীয় সংকট এটা তৈয়াৰ কৰি দিয়ে, তাৰ বিপৰীতে আমিতো এইবোৰ কৰিবই লাগিব আৰু সেই দাবীত আমি অটল হৈ থাকিব লাগিব। তেজপুৰৰ ক্ষেত্ৰত কি কৰিলে তেজপুৰৰ ক্ষেত্ৰত তেওঁলোকে দেখিলে যে তেজপুৰৰ মানুহৰ মূৰৰ ওপৰত তেনেকুৱা অখিলঞ্জীয়া লোক বা তেনেকুৱা জনগোষ্ঠীয় লোকক ইয়াত তেওঁলোকে প্ৰক্ষেপ কৰিব নোৱাৰে, গতিকে তেওঁলোকে যোৱাবাৰ যিগৰাকীক ইয়াতে মানে প্ৰাৰ্থিত্ব দি বিধায়ক হিচাপে আনিছিলে, সেইগৰাকীকে আকৌ দ্বিতীয়বাৰৰ কাৰণে, কিন্তু সেইগৰাকী অন্য অসমীয়া বেলেগ জনজাতীয় বা অন্য অসমত থলুৱা জনগোষ্ঠী অন্য লোকৰ লগত নিমিলে, এইভাগে নিমিলে যে তেওঁ যোৱা 5টা বছৰত তেওঁক মানে মানুহে অগ্ৰাহ্য কৰিছে। মানে এতিয়া আমাৰ সমান্তৰালভাৱে পৰিপূৰক কিছুমান প্ৰশ্ন আমাৰ সন্মুখতো মানুহে দাঙি ধৰিছে। কেইবাটাও চেনেলে আমাক কৈছে যে তেখেতটো বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ, তো অসমৰ জাতীয় জীৱনৰ পুৰোধা এজনৰ পুত্ৰ হিচাপে তেখেতক মানুহে নাকচ কৰিবনে, এই ধৰণৰ প্ৰশ্ন সন্মুখলৈ আনিছে। তাৰ সেই প্ৰশ্ন আমাক উত্তৰ বিচাৰিছে। আমি স্পষ্ট ভাষাত কৈছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হোৱাৰ সুবাদত এবাৰ মানুহে তেখেতক জিকালে নহয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুবাদত তেওঁ মানে যদি কাম নকৰাকে থাকে তেওঁ বাৰে বাৰে জিকাব নেকি? আৰু তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰহে, আদৰ্শ নামানে তেওঁ আচৰিত কথা আপুনি মনত পেলাইছে, ধন্যবাদ আপোনাক মানে মনত পেলোৱাৰ কাৰণে। তেওঁ তাইতকে ডাঙৰ কথা এজন কমৰেড, তেওঁৰ মানে চিন্তা চেতনা এটা সম্পূৰ্ণ সুকীয়া বাটেৰে মানে গৈছিলে, তেনেকুৱা এজন মানুহৰ পুত্ৰই আপোনাৰ কি কৰিছে, শাসকৰ লগত হয় হাত মিলাইছে। শাসকৰ লগত হাত মিলাইছে। তাত দুটা কথা, এটা শাসকৰ লগত হাত মিলাই তেওঁতো মানে আপোচ কৰিছে, মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ লগত কম্প্ৰমাইজ কৰিছে। তেওঁ নিজৰ কি আদৰ্শ লৈ তেওঁ আগবাঢ়িছে, তেওঁ নিজৰ কি আদৰ্শ লৈ তেওঁ মানে লৈ বৈ ফুৰিছে, চলি ফুৰিছে, সেইটো আমাৰ ক'বলগীয়া নাই, এইটোতো এটা সুকীয়া কথা। কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম লৈ পুত্ৰ হোৱাৰ সুবাদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে আকৌ আদৰ্শটোকে তেওঁ পাব্লিক ডমাইনত কৈ দিছে। দেউতাই মোক কৈছিলে এইটো কৰিবৰ কাৰণে, দেউতাই মোক লৈ গৈছিলে RSSৰ কেম্প, এইবোৰ কোৱা নাছিলে জানো? গতিকে এই কথাটো আপুনি চাব যে তেওঁ সেইটো এটা কাম কৰিছে যে তেওঁ মানে অতি বিজেপি মানে ভক্ত এনেকুৱা দেখুৱাৰ তেওঁৰ যিটো প্ৰয়াস, সেইটো তেওঁ কৰিছে। তাৰ কেইদিনমান পিছতে যেতিয়া চাৰিওফালৰ পৰা হাহাকাৰ লাগি গ'ল, যে তেওঁক ক'লে যে আপুনি তেনেকুৱা এজিপিৰ আদৰ্শ, কলাগুৰু বিষ্ণুপ্ৰসাদ আদৰ্শ সকলোবোৰ আপুনি একাষৰীয়া থলে, আপুনি এটা সুকীয়া মানে তেনেকুৱা আদৰ্শ লৈ পেলাই আপুনি এইবোৰ কাম কৰিলে যে বুলি কওঁতে তেওঁৰ আকৌ সেইদিনা পাব্লিক ডমাইনত তেওঁৰ উত্তৰটো এনেকুৱা, অগপ দল আৰু বিশেষকে মই পৃথ্বীৰাজ ৰাভা, মই বিজেপিৰ অক্সিজেন লৈ চলি থকা নাই। মানে দুইটা কথা মানে হেৰি নহয় জানো, মানে বিপৰীত ধৰ্মী নহয় জানো? এজন মানুহে কাপোৰ কানি পিন্ধাৰ সময়ত তেওঁ অতি ভক্ত আৰু এফালে গৈ পেলাই তেওঁ কেইটামান দিনৰ পিছতে যেতিয়া সকলো মানুহ জাঙুৰ খাই উঠিলে, তেওঁক এই কথাটো লৈ পেলাই তেওঁক আপত্তি বিপত্তি কৰিলে, তেতিয়া তেওঁ ক'লে নাই আমাৰ অগপ দল আৰু মই ব্যক্তিগতভাৱে মই পৃথ্বীৰাজ ৰাভা, মই মানে বিজেপিৰ অক্সিজেন লৈ পেলাই চলি থকা নাই নহয়। যদি তুমি ভাই বিজেপিৰ অক্সিজেন লৈ চলি থকা নাই, তেতিয়া ইমান অক্সিজেন বিচাৰি তুমি এই তোমাৰ প্ৰাৰ্থিত্বৰ মানে দাবিদাৰ হৈ পেলাই তুমি ইমান তেওঁলোকৰ পিছে গৈ
এনেকুৱা এটা মিত্ৰতা কিয় সম্ভৱ কৰিছা তেতিয়াহ'লে কিয় তুমি তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে যদি অক্সিজেন নালাগে তুমি ইণ্ডিপেণ্ডেণ্টলি খেলা স্বতন্ত্ৰভাৱে তুমি অগপত প্ৰাৰ্থী হৈ পেলাই খেলিব পৰা সাহসটো দেখুওৱা মানে এই ধৰণৰ মানে এই সেইটোৱে। বিপৰীত ধৰ্মী যে স্ববিৰোধী স্থিতিত থকা মানুহবিলাক এই স্ববিৰোধী স্থিতিত থকা মানুহবোৰৰ কাৰণে আমাৰ আচলতে মানে আগুৱাই নাযায় কথাবিলাক আমি ভাবি থকা যিবিলাক আপুনি মই আমি যিবোৰ কথা ভাবি থাকোঁ সেই কথাবোৰ আগবাঢ়িয়ে নাযায় তাৰমানে কাৰণ এইবিলাক মানুহৰ নিজৰ স্বাৰ্থটো মূৰত লৈ থাকিব সদায় নিজে কেনেকে এখন মানে নিজৰ উত্তৰণৰ বাটটো দেখে কিন্তু জাতিটোৰ উত্তৰণৰ বাটটো কেনেকে প্ৰশস্ত কৰিব লাগে জাতিটোৰ উন্নয়নৰ বাটটো কেনেকে গঢ়িব লাগে কেনেকে নিৰ্মাণ কৰিব লাগে সেইটোত তেওঁলোকৰ কিন্তু মাথাবাজি নাই সেইটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাদ দি অসমখন কেতিয়াও আমি কল্পনা কৰিব নোৱাৰোঁ কিন্তু আমি মহাপুৰুষসকলৰ যদি সেই আদৰ্শক ত্যাগ কৰি আমি অসমত কিবা এটা কৰিবলৈ যাওঁ সেই আদৰ্শক যদি আমি জলাঞ্জলি দিবলৈ যাওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ যদি আদৰ্শক আমি জলাঞ্জলি দিবলৈ যাওঁ সেই আদৰ্শৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আছিল এটা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰতিফলিত কৰিবলৈ অন্য এটা আদৰ্শ দেখুৱাবলগীয়া তেখেতৰ পুত্ৰই যিটো আদৰ্শ দেখুৱাইছে বুলি ইতিমধ্যে এক প্ৰকাৰ অলোকনাথ ডাঙৰীয়াই কৈছে আমিও বহু সময়ত দেখি আহিছোঁ কোনটো দলৰ সৈতে আছে যিটো দলে সেই কা আন্দোলনৰ পৰৱৰ্তী সময়ত ক্ষমতা পাবৰ বাবে আকৌ কেইটামান দিন মন্ত্ৰিত্ব ত্যাগ কৰি আকৌ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিলেগৈ সেইকেইগৰাকী সেইটো দলতেই আছে তেওঁলোকে কাক কেনেকে সমৰ্থন কৰিছে সেয়াও আমি ক'ব নালাগে সেই বিদেশী খেদিম বুলি যিটো সময়ত সংকল্প লৈ 855টা পৰিয়ালক নিথৰুৱা কৰিলে তাৰপিছত শাসনৰ গাদী পাবৰ বাবে তেওঁলোকে তোষামোদৰ ৰাজনীতি কৰে শাসনৰ গাদী পাবৰ বাবে তেওঁলোকে ক্ষমতালোভী ৰাজনীতি কৰে আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ যদি মানুহ বুলি কয় তেনেহ'লে শ্ৰমজীৱী খাটি খোৱা লোকৰ লগত থাকিব লাগে শ্ৰমজীৱী খাটি খোৱা ৰাইজৰ বাবে কাম কৰিব লাগে আৰু শ্ৰমজীৱী খাটি খোৱা ৰাইজৰ মাজত থাকি কাম কৰিবলৈ চেষ্টা কৰিব লাগে কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত চৰকাৰৰ পক্ষত থাকি যদি কাম কৰে তেনেহ'লে সেয়া বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাই সেয়া আমাক শিকোৱা নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমখনত আমি সেয়া শিকা নাই আমি সেইখন অসমৰ বাসিন্দা যিখন অসমত নামঘৰত দবাৰ শব্দ শুনিবলৈ পাওঁ মছজিদত আজানৰ শব্দ শুনিবলৈ পাওঁ আৰু তেতিয়া আমি মূৰ ধুৱাওঁ সেইখন অসমৰ নাগৰিক আমি গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত তেজপুৰে এটা বাৰ্তা দিয়ক আৰু অলোকনাথ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে তেজপুৰৰ পৰা এটা বাৰ্তা যাওক এই বৰ অসমৰ সাতাম পুৰুষীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ এই তেজপুৰৰ পৰা এটা সংকল্প হওক তেজপুৰবাসী ৰাইজে এটা সংকল্প লওক যে অলোকনাথ ডাঙৰীয়াই আমাৰ মাজত থাকি তেজপুৰবাসীৰ মনৰ মাজত থাকি কাম কৰিব আৰু তেজপুৰৰ ক্ষেত্ৰত প্ৰকৃততে বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সপোন সেই সপোনক আৰু অধিক আগুৱাই নিবলৈ চেষ্টা চলাব আপুনি শেষত কি ক'ব তেজপুৰবাসী ৰাইজক তেজপুৰবাসী ৰাইজে ইতিমধ্যে মন বান্ধিছে তেজপুৰবাসী ৰাইজে চলি থকা ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছে গতিকে তেখেতসকলে আমাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি আমি মনোনয়ন পত্ৰ দাখিল কৰিব যোৱা দিনাই তেনেকে হাজাৰ বিজাৰ লোক আমাক মানে সহযোগ কৰিছে গতিকে সেই ক্ষেত্ৰই আমি ভাবোঁ যে এটা মানে বাৰ্তা আহিছে যে তেওঁলোকে সেই আমাৰ লগত এই প্ৰক্ৰিয়াটোত যোগদান কৰি এটা বাৰ্তা প্ৰেৰণ কৰিছে যে আপুনি বিজয়ী হওক আমি আপোনাৰ লগত আছোঁ গতিকে সেইদিনাটো ধৰি ল'লোঁ যদি 5,000 মানুহো আমাৰ এই গোটেই মানে অনুষ্ঠানটোত সেইদিনা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে আমাৰ লগ লাগিছিলে সেই 5,000 মানুহে অন্তত আমি ভাবোঁ যে প্ৰায় 70-75,000 মানুহক প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁলোকে কৈছে যে আপুনি আগবাঢ়ি যাওক আমি আপোনাৰ লগত থাকিম আৰু আমি আশা কৰিছোঁ যে আমি আগবাঢ়ি যাম আমি যুঁজিম আৰু আমি জিকিম ঠিক আছে ধন্যবাদ